হেল্ল' ষ্টুডেণ্ট, ৱেলকাম টু সেৱা পাঠশালা। আজি তোমালোকৰ ক্লাছ 12 অসমীয়াৰ বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ এই চেপ্টাৰটোৰ প্ৰথমৰ পৰা শেষলৈ গোটেইখিনি কুৱেশ্যন আনচাৰৰ উপৰিও ভিতৰুৱা যিখিনি কুৱেশ্যন আনচাৰ আছে গোটেইখিনি আলোচনা কৰিম। আৰু কুৱেশ্যন আনচাৰখিনি তোমালোকৰ কাৰণে ধুনীয়াকৈ লিখি আনিছোঁ যাতে তোমালোকে এবাৰ পঢ়িলে যাতে কুৱেশ্যনখিনি মুখস্থ হৈ যায় আৰু যাতে পৰীক্ষাত ফুল মাৰ্কছ পোৱা। গতিকে আজিৰ ক্লাছটো প্ৰথমৰ পৰা শেষলৈ এটেণ্ড কৰা আৰু কুৱেশ্যন আনচাৰখিনি তোমালোকে ধুনীয়াকৈ বহীত লিখি লোৱা। প্ৰথমে মই তোমালোকৰ যিখিনি অনুশীলনীৰ প্ৰশ্ন উত্তৰ আছে সেইখিনি আলোচনা কৰি লওঁ। ইয়াৰ পিছত ভিতৰুৱা যিখিনি কুৱেশ্যন আনচাৰ আছে গোটেইখিনি আলোচনা কৰিম। প্ৰথমে অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনি চোৱা যে অতি চমু প্ৰশ্নৰ প্ৰথম কুৱেশ্যন, বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ প্ৰবন্ধটোৰ লেখকৰ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? উত্তৰ বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা নামৰ গ্ৰন্থৰ পৰা লোৱা হৈছে। 2 নম্বৰ চোৱা যে বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি? উত্তৰ বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ হৈছে এই ৰোগ এবিধ ক্ষুদ্ৰ ভাইৰাছৰ পৰা হয়। 3 নম্বৰ কুৱেশ্যন চোৱা যে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোক কি বুলি কোৱা হয়? উত্তৰ আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোক বিজ্ঞান বুলি কোৱা হয়। 4 চোৱা যে যাদু মন্ত্ৰ বা তাবিজ বিভূতিৰে ৰোগ নিৰাময় কৰিব পাৰিনে? উত্তৰ যাদু মন্ত্ৰ বা তাবিজ বিভূতিৰে ৰোগ নিৰাময় কৰিব নোৱাৰি। 5 চোৱা ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম লিখা। উত্তৰ দৃষ্টি। এতিয়া খ চোৱা, খৰ চমু প্ৰশ্নৰ প্ৰথম কুৱেশ্যন কি দিছে আমাক যে সপোনত পোৱা ঔষধ ৰোগীয়ে কিয় ব্যৱহাৰ কৰা অনুচিত? উত্তৰ সপোনত পোৱা ঔষধ মানুহে ৰোগ নিৰাময়ৰ দৰৱ মন্ত্ৰ লাভ কৰা বুলি দাবী কৰে। এনে দাবীৰ কোনো বাস্তৱ বা বিজ্ঞানসন্মত ভিত্তি নাই। সময়ত সেইবোৰ মিছা বুলিহে প্ৰমাণিত হয়। 2 চোৱা যে বাহ্যিক জীৱনৰ বাবে প্ৰয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যৱান অৱদান কি? উত্তৰ বাহ্যিক জীৱনৰ বাবে প্ৰয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি। 3 চোৱা মুকলি মন মানে কি? উত্তৰ মুকলি মন মানে আকোৰগোজ হৈ পুৰণা কথাত লাগি নাথাকি নতুন কথা নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পৰা মনোবৃত্তিক বুজায়। মুকলি মনে ব্যক্তিৰ লগতে সমাজকো উন্নতিৰ জখলাৰে আগুৱাই লৈ যায়। 4 চোৱা ভূত প্ৰেত দেৱতা অপদেৱতা আদিৰ বাস্তৱ ভিত্তি আছেনে? উত্তৰ ভূত প্ৰেত দেৱতা অপদেৱতা আদিৰ বাস্তৱ ভিত্তি নাই। এইবোৰ মানুহৰ অন্ধবিশ্বাসৰ ফল। 5 চোৱা যে আদিম মানুহে জুইৰ আৱিষ্কাৰ কেনেদৰে কৰিছিল? উত্তৰ আদিম কালত মানুহ এজনে শিলত শিল দলিয়াই থাকোতে জুই জ্বলি উঠিল। এই পৰ্যবেক্ষণৰ পিছত তেওঁ জুই তোলা প্ৰক্ৰিয়াটো বাৰে বাৰে কৰি চালে। তেওঁ জুইৰ অধ্যয়ন কৰিলে, জুইৰ নানা ব্যৱহাৰ আয়ত্ত কৰিলে। এনেদৰে আদিম মানুহে জুই আৱিষ্কাৰ কৰিছিল। এতিয়া গ চোৱা দীঘল প্ৰশ্নৰ প্ৰথম কুৱেশ্যন আমাক কি কৈছে? আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱেই হ'ল বিজ্ঞান। কথাষাৰ বুজাই লিখা। উত্তৰ আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱেই হ'ল বিজ্ঞান। বিজ্ঞান আমি দেখা বস্তু আৰু ঘটনাবোৰৰ একোটা সুসংগবদ্ধ ব্যাখ্যা দিবলৈ চেষ্টা কৰা হয়, কিন্তু ব্যাখ্যাবোৰ পৰীক্ষা কৰি চাব পৰা বিধৰ হ'ব লাগিব। এইদৰে পৰ্যবেক্ষণ কৰা, জোখ মাপ লোৱা, সত্যৰ অনুসন্ধান কৰা, বস্তু বা ঘটনাবোৰৰ ধৰ্ম বা চৰিত্ৰ ফহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্ত লৈ অহা, এইবোৰ হ'ল বিজ্ঞানীৰ কাম। আদিম মানুহে শিলত শিল দলিয়াই থাকোতে জুই জ্বলি উঠিল। সেই পৰ্যবেক্ষণৰ পিছতে তেওঁ জুই জ্বলা প্ৰক্ৰিয়াটো বাৰে বাৰে কৰি চালে। তেওঁ জুইৰ ধৰ্ম অধ্যয়ন কৰিলে, জুইৰ নানা ব্যৱহাৰ আয়ত্ত কৰিলে। এই প্ৰথম বিজ্ঞানীজনৰ পদ্ধতি আজিৰ যুগতো একেবাৰে সলনি হোৱা নাই, মাত্ৰ সি বেছি সূক্ষ্ম বেছি নিখুঁত হৈছে। আজিৰ বিজ্ঞানীসকলে খালী চকু খালী হাতেৰে পৰ্যবেক্ষণ আৰু পৰীক্ষা কৰাৰ সলনি উন্নত যন্ত্ৰপাতি উন্নত কৌশল ব্যৱহাৰ কৰিছে। পৰ্যবেক্ষণৰ বাবে হাতত এক্স ৰশ্মিৰ দূৰবীন, আলোকীয় বা ৰেডিঅ' দূৰবীন, অনুবীক্ষণ যন্ত্ৰ, লেজাৰ ৰশ্মি, অপ্টিকেল ফাইবাৰ আদি আছে। পৰীক্ষাৰ বাবেও তেওঁলোকৰ হাতত উন্নত তৰ্জুৰ পৰা আৰম্ভ কৰি পদাৰ্থ কণাত তৰকৰ দৰে হেজাৰ হেজাৰ বস্তু আছে। মুঠতে বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ চেষ্টাত আজিৰ বিজ্ঞানী ব্ৰতী হৈছে। 2 চোৱা বৈজ্ঞানিক মানসিকতা মানে কি? বুজাই লিখা। উত্তৰ বৰ্তমান যুগ হ'ল মন মুকলি কৰি ৰখা যুগ। বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বেছি। আকোৰগোজ হৈ পুৰণা কথাতে লাগি নাথাকি বিজ্ঞানসন্মত নতুন কথা নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পৰা মনটোৱে ব্যক্তি আৰু সমাজকো উন্নতিৰ জখলাৰে আগুৱাই লৈ যায়। কিন্তু ইয়াৰ বাবে লাগিব এক মুকলি মনৰ অৱকাশ। নতুন জ্ঞান নতুন তথ্যৰে সিদ্ধান্তত উপনীত হ'বলৈ মানসিকভাৱে সাজু হ'ব লাগিব। সকলো কথা চালি জাৰি চাবলৈ ফহিয়াই চাবলৈ অভ্যাস কৰিব লাগিব। পুৰণি কালৰে পৰা বোপা ককাৰ দিনৰে পৰা চলি আহিছে বুলি অনিষ্টকাৰী বা প্ৰগতিত বাধাৰ সৃষ্টিকাৰী প্ৰথাবোৰ চলাই নাৰাখি অথবা ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি বহি নাথাকি কৰিব পৰাখিনি কি বিচাৰি যাব লাগে। এনেদৰে এক মুকলি মনেৰে বিজ্ঞানসন্মত চিন্তা চৰ্চাৰে কোনো কাৰ্য ঘটনা বা বস্তু এটাৰ বিশ্লেষণ কৰিব পৰা মানসিক সক্ষমতা বা শক্তিক বৈজ্ঞানিক মানসিকতা বুলি কোৱা হয়।
বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হবলৈ কোনো এজন মানুহ বিজ্ঞানৰ উচ্চ ডিগ্ৰীধাৰী হোৱাৰ প্ৰয়োজন নাই। আনহাতে বিজ্ঞানৰ উচ্চ ডিগ্ৰীধাৰী হলেও কোনো লোকৰ বৈজ্ঞানিক মানসিকতা থাকিব পাৰে, অৰ্থাৎ তেওঁ পৰম্পৰাবাদী বা অন্ধবিশ্বাসী হ'ব পাৰে। আনহাতে সমাজৰ নিৰক্ষৰ হোজা লোক এজনো বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ'ব পাৰে। 3 নম্বৰ কুৱেশ্যন চোৱা, বৈজ্ঞানিক মানসিকতাই সমাজৰ কেনেদৰে অৰিহণা যোগায়? উত্তৰ, বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত বিস্তৰ অৰিহণা যোগায়। বৈজ্ঞানিক মানসিকতাই বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ, বৈজ্ঞানিক পদ্ধতিৰ জন্ম দিয়ে, যাৰ ফলত সমাজত দেখা দিয়া পুৰণি কুসংস্কাৰসমূহৰ পৰা মানুহ মুক্ত হ'ব পাৰে। প্ৰাচীন কালত মানুহে বহুতো কথা বা কাৰ্য ভূত প্ৰেত, দেৱতা, অৱদেৱতা আদিৰ অদৃশ্য শক্তিৰ কাণ্ড বুলি বিশ্বাস কৰিছিল। বৰ আই, সৰু আই আদি আই বা বসন্ত ৰোগো তেনেকৈ শীতলা দেৱী বা অন্য কোনো দেৱীৰ ৰোষতে হোৱা বুলি মানুহে বিশ্বাস কৰিছিল। তেনে দেৱ দেৱী ভূত প্ৰেতক সন্তুষ্ট কৰিবলৈ তেওঁলোকে নানা পূজা, নাম, সভা সৎকাৰৰ ব্যৱস্থা কৰিছিল। কিন্তু আধুনিক চিকিৎসা বিজ্ঞানীয়ে প্ৰমাণ কৰিলে যে আই বা বসন্ত ৰোগ একেবিধ অতি ক্ষুদ্ৰ ভাইৰাছ বা বীজাণুৰ দ্বাৰা সৃষ্টি হোৱা ৰোগহে। ভাইৰাছ নামৰ এই বীজাণুৰ আক্ৰমণৰ পৰা শৰীৰটোক ৰক্ষা কৰাৰ ব্যৱস্থাও তেওঁলোকে আৱিষ্কাৰ কৰিছে। দাঁতত পোকে ধৰিলে আদিতে বেজ বৈদ্য আহি কলপাত, কচুপাতৰ ওপৰত দাঁতৰ পৰা পোক উলিয়াই মানুহক বিশ্বাস জন্মাবলৈ চেষ্টা কৰিছিল। কিন্তু আধুনিক চিকিৎসা বিজ্ঞানীয়ে সেইবোৰ চকুৰে নমনা অনুজীৱ বুলি প্ৰমাণ কৰিলে। ঠিক সেইদৰে বিশুদ্ধ খোৱা পানীৰ অভাৱত বা অস্বাস্থ্যকৰ পৰিৱেশত আমাৰ বহুতে গাঁৱে ভূঞে আৰু বহুতো অঞ্চলত ডায়েৰিয়া, মেলেৰিয়া, জণ্ডিছ আদি নানা ৰোগে দেখা দিয়ে। স্বাৰ্থ সিদ্ধিৰ বাবে কিছুমান দুখীয়া তিৰোতাক ডাইনী আখ্যা দি অত্যাচাৰ কৰি হত্যাও কৰে। কিন্তু বৈজ্ঞানিক মানসিকতাই এনেবোৰ কুসংস্কাৰ পৰা মুক্ত কৰি মানুহক নতুন দৃষ্টিৰে চাবলৈ শিকালে আৰু বাস্তৱ দৃষ্টিৰে মানুহক সকলো কথা ফঁহিয়াই চাই লক্ষ্যত উপনীত হবলৈ শিক্ষা দিলে। 4 নম্বৰ কুৱেশ্যন চোৱা, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি। উত্তৰ, উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীৰ ৰচিত বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো শীৰ্ষক প্ৰবন্ধটিৰ পৰা কি তুলি অনা হৈছে। বৈজ্ঞানিক চিন্তাধাৰা, মনোভাৱ আৰু পদ্ধতিৰ উন্নতি সাধনৰ বাবে যে এক মুকলি মনৰ প্ৰয়োজন, সেই কথা প্ৰকাশ কৰিবৰ বাবে লেখকে উক্ত কথাফাকি অৱতাৰণা কৰিছে। মানৱ জাতিলৈ বিজ্ঞানৰ অতি মূল্যৱান অৱদান হ'ল বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি। বিজ্ঞানীসকলে বৈজ্ঞানিক চিন্তাধাৰাৰে কোনো এটা বস্তু লক্ষ্য বা পৰ্যবেক্ষণ কৰি বিশ্লেষণৰ সহায়ত বস্তুটো সম্পৰ্কে মনত এক ধাৰণা গঢ় দিয়ে আৰু পিছত পদ্ধতিগতভাৱে তাৰ পৰীক্ষা সম্পন্ন কৰি সত্যত উপনীত হয়। কিন্তু এই পথত আগবাঢ়িবৰ বাবে মানুহক এটা মুকলি মনৰ প্ৰয়োজন, কিয়নো আকৰগোজ হৈ পুৰণা কথাটোতে লাগি নাথাকি নতুন কথা, নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পৰা মনটোৱে ব্যক্তি আৰু সমাজৰ উন্নতিৰ জখলাৰে আগুৱাই লৈ যায়। সেয়েহে কোৱা হয় বিজ্ঞানৰ গোটেই পদ্ধতিটোত এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি। 5 নম্বৰ কুৱেশ্যন চোৱা, বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত বৰ্তি থকা কিছুমান অন্ধবিশ্বাসৰ বিষয়ে উল্লেখ কৰা। উত্তৰ, বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত বহুতো কুসংস্কাৰ নাইবা অন্ধবিশ্বাসৰ প্ৰচলন হোৱা দেখা যায়। যেনে অতীজৰে পৰা বৰ আই, সৰু আই আদি বসন্ত বা ৰোগ হলে শীতলা দেৱী বা অন্য দেৱীৰ ৰোষত হোৱা বুলি মানুহে বিশ্বাস কৰিছিল। তেনে দেৱ দেৱী, ভূত প্ৰেতক সন্তুষ্ট কৰিবলৈ মানুহে নানান পূজা, নাম, সভা সৎকাৰৰ ব্যৱস্থা কৰিছিল। খ, দাঁতত পোকে ধৰিলে মানুহে বেজ বৈদ্য আনি কলপাত, কচুপাতৰ ওপৰত জৰা ফুকা কৰি মন্ত্ৰ মাতি পোক উলিয়াই ৰোগ নিৰাময় কৰাৰ চেষ্টা কৰিছিল। কিন্তু সেই পোকে যে আন একো নহয়, কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ অনুজীৱ, সেই কথা বুজা নাছিল। গ হল যে কিছুমান চতুৰ আৰু স্বাৰ্থপৰ মানুহে দুখীয়া তিৰোতাক ডাইনী আখ্যা দি অত্যাচাৰ কৰি হত্যা কৰিছিল। বৰ্তমানে আমাৰ সমাজত ইয়াৰ প্ৰকোপ কমা নাই। এনেদৰে নানা অন্ধবিশ্বাস মানুহৰ মনত পুৰণিকলীয়া নীতি নিয়মৰ মাজেৰে চলি আছে। এতিয়া এই চেপ্টাৰটো কেইটামান ভিতৰুৱা অতিৰিক্ত প্ৰশ্ন উত্তৰ চোৱা। ক, যে দীনেশ চন্দ্ৰ গোস্বামীৰ প্ৰকাশিত গ্ৰন্থবোৰৰ নাম লিখা। উত্তৰ, দীনেশ চন্দ্ৰ গোস্বামীৰ প্ৰকাশিত গ্ৰন্থবোৰ হ'ল বৈজ্ঞানিক মন, বৈজ্ঞানিক মানসিকতা, শতাধিক মহান বিজ্ঞানী, জোনাকীৰ জিলিকনি, উষ্ণপ্ৰভা, মোহনীয় বিশ্বব্ৰহ্মাণ্ড আৰু শব্দ, নিৰন্তৰ শব্দ। খ, শব্দাৰ্থ লিখা। উপকল্প মানে হ'ল উপবিধি, নিয়মৰ লেখীয়া আকৰগোজ, যি কথা বা কামত নিজৰ মতৰ পৰা কোনো পধ্যে আঁতৰি নাযায়। গ হল কাৰ্যকাৰক সম্পৰ্ক মানে কি? কোনো ঘটনা সংঘটিত হোৱাৰ অন্তৰালত বাস্তৱসন্মত কাৰণ নিহিত থাকে। অলৌকিক শক্তি বা ভূত প্ৰেত, দেৱতা, অপদেৱতা আদিয়ে কোনো কাৰ্য সাধন নকৰে, কাৰণ অলৌকিক শক্তিৰ ধাৰণাটো সম্পূৰ্ণ কাল্পনিক। কোনো কাৰ্য বা ঘটনা সংঘটিত হোৱাৰ অন্তৰালত যি বাস্তৱসন্মত কাৰণ জড়িত থাকে তাকে কাৰ্যকাৰক সম্পৰ্ক বুলিব পাৰি। শেষৰটো কুৱেশ্যন চোৱা, যে পদাৰ্থ কণাত ত্বৰক মানে কি? উত্তৰ, পদাৰ্থৰ ক্ষুদ্ৰতম কণাসমূহৰ বেগ ক্ৰমে বঢ়াই দিয়া যন্ত্ৰ বিশেষক পদাৰ্থ কণা ত্বৰক বোলা হয়।
গতিকে ষ্টুডেণ্ট তোমালোকৰ এই বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো এই চেপ্টাৰটোৰ গোটেইখিনি প্ৰশ্ন উত্তৰৰ লগতে ভিতৰৰ কুৱেশ্যন আনচাৰখিনি আলোচনা কৰা হ'ল। তোমালোকৰ ক্লাছ 12 অসমীয়াৰ গোটেইখিনি চেপ্টাৰ মই অলৰেডি আপলোড কৰি থৈছো। আমাৰ এইটো সেৱা পাঠশালা ইউটিউব চেনেলৰ প্লেলিষ্ট আছে ক্লাছ 12 আছামিজ বুলি, তাতে গোটেইখিনি ক্লাছ তোমালোকে পাই যাবা। বা আজিৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন চেক কৰিবা, তাতো ক্লাছ 12 আছামিজ প্লেলিষ্ট বুলি আছে, তাতে তোমালোকে ক্লিক কৰিবা আৰু গোটেইখিনি ক্লাছ পাই যাবা। গতিকে আজিৰ ক্লাছটো তোমালোকে আজিৰ ভিডিঅ'টো লাইক কৰি আমাৰ সেৱা পাঠশালা ছাবস্ক্ৰাইব কৰি ৰাখিবা। আজিলৈ আহিছো, ধন্যবাদ।